হিমন্ত বিশ্ব শৰ্মা বা অসমীয়া জাতিক ভয় খুৱাবৰ কাৰণে চেষ্টা কৰিব নালাগে। বৰঞ্চ মই আবেদন জনাইছো যে আপোনালোকে নিজৰ যি ভাষাত গড়ত কথা পাতে সেই ভাষা লিখক। মিছা কথা কেতিয়াও লোকপিয়লত নিদিব। লোকপিয়লত মিছা তথ্য দিলে জেল হয়। গতিকে ঘৰত যদি বঙালীত কথা পাতে আপুনি কিয় অসমীয়া বুলি লিখিব? কিন্তু অসমীয়া ভাষা আমি জীয়াই থাকিম। তেওঁলোকৰ ওপৰত অসমীয়া ভাষী লোক নিৰ্ভৰশীল নহয়। এইটো ব্লেকমেইল, পুৰণা দিনৰ ব্লেকমেইল আছিল। এইটো ব্লেকমেইল নচলেই। অসমীয়া ভাষা যদি 2% কমিও যায়, আমি লাগিলে সংবিধান সংশোধন কৰি বনাই ল'ম যে আছামিজ উইল ৰিমেইন এজ এ অসমীয়া ভাষা। কিন্তু ই কি বুজাব যে তাৰমানে অসমত ইমান বাংলাদেশী সোমালে, গন্তি কৰিব আমাক সুবিধাই দিয়া হ'ব। তেতিয়া NRCৰ প্ৰয়োজনে নহ'ব, বাংলাদেশী আমি গন্তিয়ে কৰিব পাৰিম। গতিকে মোক যদি সুবিধা কৰি দিয়ক। মই ধন্যবাদ জনাইছো ABMCক যে বাংলাদেশী কাউণ্ট কৰাৰ নতুন ৰাস্তা এটা দিব খুজিছে, ভালে হ'ব। সেইটোলৈ কি অসুবিধা আছে? গতিকে এইবিলাক ভয় বিজেপি চৰকাৰে নাখায়, হিমন্ত বিশ্ব শৰ্মাই নাখায়। এভিকশ্যন চলি আছে, চলি থাকিব। চিম্পল কথা।